এই দুখৰ সন্ধিয়া বুলি কৈছোঁ। দুখৰ সন্ধিয়া আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ বিশ্বৰে তেখেত বৰেণ্য শিল্পী, তেখেতৰ যোৱাকালি যি মহাপ্ৰয়াণ ঘটিছে, নিজে কৈ থকাৰ দৰে সাগৰৰ তলিতে শুব মন বুলি কৈ সাগৰৰ তলিলৈকে মৃত্যুৰ শেষ মুহূৰ্তত চোৰা মাৰিলে। আমি আজি অসমবাসীয়ে এটুকুৰা সঁচাকৈ হীৰা হেৰুৱালোঁ। সমগ্ৰ অসমত বিভিন্ন ধৰণে বিভিন্ন কাৰ্যসূচী আৰোপণ কৰিছে। ডাঙৰ ডাঙৰ মহান মন্ত্ৰী MLA ঢুকালেও হয়তো এনেকুৱা প্ৰধানমন্ত্ৰী ইয়াৰ আগত যিবিলাক প্ৰধানমন্ত্ৰী ঢুকাইছে বা অসমৰ মুখ্যমন্ত্ৰী ঢুকাইছে, আমি তেনেকুৱা পৰিৱেশ দেখা নাই, দেখিছোঁ। তেখেত আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আমি সমূহ কাকতিটো গাঁওবাসী আমি একত্ৰিত হৈ তেখেতৰ আত্মাৰ সদ্গতিৰাৰ্থে আমি প্ৰভুৰ চৰণত কিছু বন্তি প্ৰজ্বলিত কৰিছোঁ। লগতে আমি ইয়াৰ পৰাই তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ মাজত তেওঁ সদায় অমৰ হৈ থাকিব। আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে একেলগে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰোঁ আৰু সংকল্পবদ্ধ হওঁ যাতে আমি তেওঁ আদৰ্শৰাজি, কৰ্মৰাজি, তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যিখিনি সামাজিক দায়বদ্ধতা আছিলে সেইখিনি যাতে আমিও তাক লৈ অনুকৰণ কৰিব পাৰোঁ, তেখেতৰ দ্বাৰাই অনুপ্ৰাণিত হৈ আমি সমাজখন আগুৱাই নিব পাৰোঁ। এই কামনাৰে আমি 1 মিনিট সময় মই অনুৰোধ জনাই এই অনুষ্ঠানটো শুভাৰম্ভণি হোৱা বুলি ঘোষণা কৰিছোঁ।